90 90 rupees 90 তাৰ তলৰটো এইটো 110 110 টকা এইটো দাদা এইটো 110 এইটো এইটো 100 এইটো 100 টকা 100 টকা অনলি 100 টকা 100 টকা যোনটোৱে নলয় কিয় যোনটো অনলি 100 অনলি 100 গামখাৰু এই ষ্টাৰ্টিং প্ৰাইচ 85 rupees 85 পাৰ পিস এইবিলাক 60 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায় এইবিলাক চাওক দাদা এইবিলাকো চিটাহাৰ এইবিলাক লিপষ্টিক ন দাদা এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ কিমান 4 টকাৰ পৰা ষ্টাৰ্টিং হে 4 টকা পাৰফিউম বিলাকৰ দাম কওক না দাদা পাৰফিউম এইটো 75 আহিব এইটো 75 rupees 75 আহিব এইবিলাক এবাৰ 75 আহিব এইটো দাদা আৰু আপোনাৰ দাদা কন্টাক্ট নাম্বাৰটো 69138144 নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ত আপোনালোকে বাৰু এনেকুৱা জুৱেলাৰী হ'লচেলত বিচাৰি আছে নেকি এইবিলাক চাওক এইবিলাক জুৱেলাৰী হ'লচেলত বিচাৰি আছে নেকি তাৰ লগতে আপোনালোকে কসমেটিক হ'লচেলত বিচাৰি আছে নেকি এইবিলাক চাওক কসমেটিক হয় এইবিলাক চাওক কসমেটিক আইটেম মানে ইয়াতে আপুনি A to Z পাব জুৱেলাৰী আৰু কসমেটিকৰ আইটেম এইবিলাক চাওকচোন কসমেটিকৰ কালেকশ্যন চাওক কিমান ৰাখা হৈছে আৰু এইফালে চাওক এইবিলাক জুৱেলাৰী কালেকশ্যন তলত চাওক কিমান জুৱেলাৰী ৰাখা হৈছে এইবোৰ চাওক জুৱেলাৰী কিমান ৰাখা হৈ আছে এই চবখনত দাদাই হ'ল চবখনৰ অনাৰ দাদা নমস্কাৰ কোনোবাই যদি জুৱেলাৰী আৰু কসমেটিকৰ বিজনেছ কৰিব বিচাৰিছে আপোনাৰ ইয়াত আহিলে হৈ যাব আমাৰ ইয়াতে এটো জয়টা মাল পাই মানে গুৱাহাটীৰ বেলেগ দোকান বিচাৰি যাব নালাগে নাই ইয়াতে আহিলে সব পাই যাব ন কম বুলি নহয় নৰ্থ ইষ্টৰ ভিতৰত ইয়াতে আহিলে সবতকৈ কম ৰেটত আপুনি মাল পাই যাব মানে গুৱাহাটী বাদ দিয়ক গোটেই নৰ্থ ইষ্টৰ ভিতৰত আপুনি কমত দি আছে এই জুৱেলাৰী বিলাক গোটেই নৰ্থ ইষ্টৰ ভিতৰত এখন দোকানত আহিলে আপুনি ট্ৰাই কৰি লওক কমত পাব মানে গোটেই মাৰ্কেট ট্ৰাই কৰি আহিব পাৰে গোটেই মাৰ্কেট ট্ৰাই কৰি আহিব পাৰে হয় ঠিকই শুনিছে আপুনি চাওক না কালেকশ্যন চাওকচোন এইবিলাক চাওক কিমান কালেকশ্যন জুৱেলাৰী লেখা হৈছে এইবিলাকত কসমেটিক আইটেম আছে ন দাদা এইবিলাকত এইবোৰ জুৱেলাৰী আইটেম এইবিলাকো জুৱেলাৰী আছে এই চাওক তলত চাওক এইবিলাক চাওক কসমেটিক আইটেম এইবিলাক ন জুৱেলাৰী কসমেটিক মিক্স আছে ইয়াত চাওক কিমান কালেকশ্যন ৰাখা হৈছে ইয়াৰ বাহিৰেও আপুনি যদি ওপৰত যাব বিচাৰে ওপৰতো আছে চাগে দাদা আপোনাৰ জুৱেলাৰী ষ্টাৰ্টিং কিমানৰ পৰা জুৱেলাৰী ষ্টাৰ্ট আমাৰ ইয়াত 3 টকা 3.5 টকাৰ পৰা আৰম্ভ হ'ব 3 টকা 3.5 টকাৰ পৰা কি বস্তু এনে ফিংগাৰ ৰিং আপুনি পাব 3 টকা আহিব আপোনাৰ 3 টকা এইবিলাক 3 টকা কৰি 3 টকা আহিব আচ্ছা মানে 3 টকা 3.5 টকাত এইবিলাক জুৱেলাৰী ষ্টাৰ্ট হৈ যায় জুৱেলাৰী ষ্টাৰ্ট হৈ ফিংগাৰ ৰিং সঁচাকে দাদা যিটো দাম কৈছে আপুনি সেই দামত দিব না সেই দামতে দিম আৰু বেছি ক'লে আৰু ডিসকাউন্ট হ'ব মানে কোৱান্টিটি লৈ আৰু ডিসকাউন্ট হ'ব প্ৰাইচটো চেঞ্জ কৰিব নেকি নাই এটো ৰেটে আমাৰ যাই আছে আজি ভিডিঅ'টো অলপ দীঘলীয়া হ'ব দাদা গোটেই দোকানখন দেখুৱাই আছে এইবিলাক বোলে 10 টকা 11 টকা কৰি ষ্টাৰ্টিং হৈ আছে চাওকচোন কিমান ইউনিক হয় এইবিলাক চাওক কিমান ইউনিক এইবিলাকৰ ষ্টাৰ্টিং হৈ যায় 10 টকা 11 টকাৰ পৰা আপুনি ইয়াৰ পৰা যোনটোৱে নলয়কে 10 টকা 11 টকা কৰি পাব এইখিনি জাস্ট ডিসপ্লে কৰি দিছে ইয়াতকে যদি বেছি লাগে আপোনাক ইয়াতকে বেছি পাই যাব না দাদা পাই যাব কাৰোবাক যদি 1000 পিস লাগে আপুনি দিব পাৰিব 1000 ডজন লাগক পাই যাব দিব পাৰিব পায় আৰু যিটো দাম কৈছে এইটো দামত দিব এইটো দামতে মানে এইখিনি জেগা আপুনি স্ক্ৰিনশ্বট মাৰি লওক চাওক এইখিনি জেগা আকৌ কৈছো স্ক্ৰিনশ্বট মাৰি লওক 10 টকা 11 টকাৰ পৰা ষ্টাৰ্টিং আছে 10 টকা অৰ্ডাৰ পৰা ষ্টাৰ্টিং আৰু হেতু ৰেটতে লৈ যাব পাৰিব ন আৰু বাহিৰত নি এইটো 50 টকা চকুমতি বেছিব পাৰে আৰামছে বেছিব পাৰে আৰু দাদা খাৰু ষ্টাৰ্টিং কিমান আপোনাৰ পৰা কওকচোন এই খাৰু কালেকশ্যন চাওক 30 টকাৰ পৰা ষ্টাৰ্টিং হ'ব খাৰু 30 টকাৰ পৰা কালেকশ্যন চাওকচোন এইবিলাক চাওক কি ইউনিক খাৰু হয় এই চাওক 25 টকাৰ পৰা ষ্টাৰ্টিং হ'ব এবাৰ আছে এইবিলাক 25 টকা কৰি 25 টকা আহিব এইবিলাক 25 টকা কৰি 25 টকা তাৰি পিছত নেমুলেশ্যন মাল হ'ব হয় ইয়াত যে দেখি আছে খাৰু বিলাক আপুনি এইবিলাক সিঙ্গেল পিসো যদি বিচাৰে সিঙ্গেল পিসো পাই যাব এই সবখন কিন্তু এটা কথা আপুনি যদি এনেকুৱা সিঙ্গেল ল'বলৈ হে সিঙ্গেল ল'ব আহিলে 2-3 টকা ইফাল হ'ব ন দাদা আৰু যদি হোলসেলত ল'ব আহে বোলে বক্স ওয়াইজত ল'ব আহে বাল্ব হিচাপত ল'ব আহে তেতিয়াহ'লে যিটো দাম শুনি আছে দাম আছে এইটো হেতু দামতে দিবা দিবাটো চেঞ্জ তো নকৰা প্ৰাইচ এইবিলাক হৈ গ'ল গামখাৰু এয়া চাওকচোন কিমান গামখাৰু ৰাখা আছে এয়া চাওক গামখাৰু এয়া চাওক কিমান কালেকশ্যন ৰাখা হৈ আছে নুখুলে কিয় এয়া চাওক গামখাৰু এয়া চাওক কিমান কালেকশ্যন এইবিলাক গামখাৰু কালেকশ্যন এইবিলাক চাওক গামখাৰু এয়া বহুত বেলেগ ডিজাইনৰ গামখাৰু পাব এই চবখনত গামখাৰু ষ্টাৰ্টিং প্ৰাইচ 85 rupees per piece তাৰে এইটো বাহিৰত 200-300 টকা লয় আপুনি পুৰি সীতাহাৰ হয় এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ কিমান এবাৰ আপোনাৰ 60 পৰা ষ্টাৰ্টিং আৰু ইয়াতে যোনটো দেখা পাইছে এইটো হেৰি 90 টকা ষ্টাৰ্ট এইটো 90 টকা দাদা এইটো 90 টকা এইটো আপোনাক কি লাগিব কেনেকুৱা লাগিব এইটো 90 টকা এই চাওক এইবিলাক 90 টকা লৈ যাওক এই চাওক 90 টকা আপোনাক যেনেকৈ নালাগে আপুনি লৈ যাওক 90 rupees এই চাওক 90 rupees কৰি ষ্টাৰ্টিং প্ৰাইচ এইবিলাক চাওক 90 rupees এইবিলাক 90 rupees এইবিলাক চাওক 90 rupees কৰি ষ্টাৰ্টিং প্ৰাইচ হৈছে এইবিলাক কি গোল্ড পলিশ নেকি গোল্ড পলিশ 90 rupees মণিপুৰী সীতাহাৰ 90 rupees দেখাই ভাল লাগি আছে আজি আপোনালোকক মানে আল্ট্ৰা প্ৰো হোলসেল জুৱেলাৰী এখন পাই গলো লগত কসমেটিক আইটেম পাব সেইখিনিও দেখুৱাই আছো আপোনালোকক মানে কসমেটিক আৰু জুৱেলাৰী একেলগতে পাব এই সবখনত ন দাদা এইবিলাক 60 টকাৰ পৰা ষ্টাৰ্টিং হৈ যায় এইবিলাক চাওক দাদা এইবিলাকো চিটাহাৰ 60 rupees এইবিলাক ও মাই গড এইটো চাওকচোন কি ধুনীয়া লাগিছে 60 rupees কৰি ষ্টাৰ্টিং প্ৰাইচ আৰু বাহিৰত কিনিব যাওক মই অলৰেডি জুৱেলাৰী দোকানৰ বহুত ভিডিঅ' বনাইছো তাত
তাত আপুনি চাই লওক এবাৰ সেইবোৰ দোকানত এটা এটা সীতাহাৰৰ দাম 2000-3000 টকা আছে আৰু দাদা ইয়াত অনলি 60 টকা অনলি 60 ৰুপিজ কিন্তু আপুনি যদি এনেকুৱা এপিচ ল'ব আহে তেতিয়াহ'লে অলপ প্ৰাইচটো ইফাল সিফাল হ'ব আপুনি যদি বিজনেছ কৰিম বুলি হৈছে তেতিয়াহ'লে মিনিমাম 3-4 পিচকৈ ল'লেও আপুনি 60 টকা দি দিব হয় মিনিমাম 6 পিচ ল'ব লাগিব মিনিমাম আপোনাৰ 6 পিচ ল'ব লাগে ন মই এটা ৰিকুৱেষ্ট কৰিছোঁ দাদা কোনোবাই যদি মোৰ ভিডিঅ' চাই 5 পিচত দিব হয় দি দিম আপোনাৰ ভিডিঅ' চাই আহিলে 5 পিচ 5 পিচত দি দিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে ভিডিঅ'টো লাইক এটা কৰক আৰু শ্বেয়াৰ এটা কৰি আহক আৰু দাদা ইয়াত আহক আপোনাক মিনিমাম 5 পিচ কৰি দিব কিছুমান বস্তু দাদা পাৰিলে তাতকৈ যদি কম কোৱান্টিটিত ল'ব বিচাৰে দি দিব হা কোৱান্টিটি ল'লে আৰু কম হ'ব কম হ'ব প্ৰাইচটো আৰু কম হ'ব কোৱান্টিটিত ল'লে মানে এইটো 60 ৰুপিজটো কৈছে আপুনি জাষ্ট মানে যদি মিনিমাম কোৱান্টিটিত লয় যদি আৰু বেছি কোৱান্টিটিত লয় তেতিয়াহ'লে আৰু কমি যাব মেক্সিমাম ল'লে আৰু কম হ'ব আৰু কমি যাব ইয়াতে চেইনৰ ষ্টাৰ্টিং কিমানৰ পৰা চেইনৰ ষ্টাৰ্টিং আপোনাৰ 15 ৰুপিছ হ'ব 15 টকাৰ গ'ল্ড পলিচ নেকি গ'ল্ড পলিচ মণিপুৰী গ'ল্ড মানে মণিপুৰী গ'ল্ড পলিচৰ চেইন হয় এইবিলাক চাওক আৰু ষ্টাৰ্টিং 15 টকাৰ পৰা দাদা ল'লে চাগে এনেকৈ পুৰা এইটো ল'ব লাগিব ন এইটো বান্ডিল ল'ব লাগিব 25 পিছৰ বান্ডিল আহে 25 পিছৰ বান্ডিল ইয়াতে 25 পিছ আছে ইয়াতে 25 পিছ আছে মানে 15 টকা কৰি এই ইমান বেছি নপৰে আপুনি লৈ ল'ব পাৰে মানে বিজনেছ যদি কৰিম বুলি আহিছে দাদা তোমাৰ ইয়াত আহিলে হৈছে ন এইবিলাক চাওকচোন ডিজাইনবিলাক 15 টকা কৰি ষ্টাৰ্টিং হৈ যায় দাদা আপ টু কিমান লৈকে আছে আপোনাৰ ইয়াতে আপ টু 50 ৰুপিছ আপ টু 50 টকা মানে 15 টকা বা 50 টকাৰ ভিতৰত এইবিলাক চেন পাই যাব ইউনিসেক্স চেনো আছে মানে জেন্টস এণ্ড লেডিজ সবৰে আছে এইবিলাকতো জেন্টছৰ জেন্টছৰ কম পাব লেডিছৰ বেছি পাই যাব ন তাৰ লগতে এইবিলাকো গ্ৰাম খাৰে ন এইবোৰ কাম কৰোঁ 60 ৰুপিছ এইবিলাক কি হয় দাদা এইবোৰ মংগলসূত্ৰ এইবিলাক মংগলসূত্ৰ ষ্টাৰ্টিং কিমান মংগলসূত্ৰ ষ্টাৰ্টিং 12 টকা কিমান 12 টকা 12 টকাৰ পৰা মংগলসূত্ৰ এইবিলাক 12 টকাৰ পৰা মংগলসূত্ৰ ল'লে কিন্তু এই বক্সটো ল'ব লাগিব এইটো দৰ্জন চিষ্টেমো ল'ব পাৰে ন 1 ডজন 2 ডজন ল'ব পাৰে ন আৰু এইবিলাক হৈ গ'ল অসমীয়া গহনা চাওকচোন এইবিলাক চাওক কি ধুনীয়া ধুনীয়া অসমীয়া গহনা এইবিলাক চাওক কিমান ইউনিক অসমীয়া গহনা এইবিলাক চাওক অসমীয়া গহনা কালেকশ্যন চাওক কিমান কালেকশ্যন ৰখা হৈছে এই শ্বপখনত এইবিলাক গোটেইবিলাকে অসমীয়া গহনা আপোনাক যিমান পিচ লাগে সিমান পিচে পাই যাবনে দাদা সিমান পিচে পাব 1000 2000 যিমান পিচ লাগক যিমান পিচ লাগে ষ্টাৰ্টিং কিমান কৰি ষ্টাৰ্টিং ইয়াতে আমাৰ 15 টকাৰ পৰা ষ্টাৰ্টিং এইবিলাক 15 টকাৰ পৰা ষ্টাৰ্টিং 15 টকাৰ পৰা ষ্টাৰ্টিং হ'ব 15 টকাৰ পৰা ষ্টাৰ্টিং এইবিলাক 15 টকাৰ পৰা ষ্টাৰ্টিং হ'ব দাদা সঁচাকৈ আপুনি কৈছে 15 টকা দিব হয় আৰু এইখিনি হৈ গ'ল অলপ প্ৰিমিয়াম অসমীয়া গহনা আৰু এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ হৈ যায় 100 টকা 100 ৰুপিছ 100 ৰুপিছ অনলি 100 চাওক ডিজাইনবিলাক চাওক এয়া চাওক এইবোৰ চাওক কিমান অসমীয়া গহনা এইবিলাকত গেৰাণ্টি ৱাৰেণ্টি দিব পাৰেনে এইটো 6 মাহ ৱাৰেণ্টি থাকে 6 মাহ ৱাৰেণ্টি থাকে দাদা সঁচাকৈ 6 মাহ ৱাৰেণ্টি থাকে 6 মাহৰ ৱাৰেণ্টি থাকে 5 ৰুপিছ 55 ৰুপিছ এইবিলাক 55 আৰু এইবিলাকৰ ষ্টাৰ্টিং দাদা এইটো 85 ৰুপিছ দাদা এইবিলাকৰ ষ্টাৰ্টিং এইটো 85 ৰুপিছ আৰু এইবিলাকৰ ষ্টাৰ্টিং দাদা 95 ৰুপিছ মানে ইয়াতে এই বক্সটো 95 ৰুপিছ 95 মানে আপুনি প্ৰাইচটো চেঞ্জ কৰিব নেকি নাই এইটো কিমান দাদা এইটো একেই দাম 95 এইটো 95 ৰুপিছ এইটো দাদা এইটো 90 টকা আহিব এইটো 90 টকা কৰি দাদা এইটোৰ দাম এইটো 90 এইটো 90 টকা কৰি এইটোৰ দাম দাদা এইটো 90 এইটো 90 টকা কৰি এইটো কিমান কৰি দাদা 95 ৰুপিছ এইটো 75 দাদা এই তলৰটো কিমান কৰি এইটো 75 এইটো 75 ৰুপিছ আৰু এইটো দাদা এইটো 85 এই বক্সত যিমান দেখিছে চব 85 ৰুপিছ কোৱান্টিটি যিমান লাগে সিমানে পাই যাব ন এইটো কিমান কৰি এইটো 90 ৰুপিছ অনলি 90 এইটো 90 ৰুপিছ এইটো 90 সেইটো দাদা এইটো 100 আহিব এইটো দাদা এইটো 100 এইটো 100 ৰুপিছ এইটো দাদা 90 ৰুপিছ তাৰ তলৰটো এইটো 110 টকা এইটো দাদা এইটো 110 এইটো 100 টকা 100 টকা অনলি 100 টকা যোনটোৱে নলয় কিয় যোনটো অনলি 100 এইটো 100 এইটো 100 দাদা এইটো 90 মানে গোটেইখিনি সুধি আছো হে ভিউৱাৰ্ছৰ সুবিধা হ'ব এইখিনিৰ প্ৰাইচ কিমান এইটো 95 ৰুপিছ এইটো 100 টকা এইটো অলপ প্ৰিমিয়ামো লাগিছে দাদা লগত মানে এইটোও পাব লগত ফুলিও পাব ন দুটা মিলাই 100 টকা এইটো দাদা এইটো 100 টকা এইটো 100 টকা আৰু এইবিলাক 95 এইবিলাক 90 টকা ইয়াতে যিখিনি ক'লো এইখিনি আপুনি স্ক্ৰীনশ্বট লৈ লওক দাদা যিটো দাম কৈ আছা তুমি সেই দামটোতে দিবানে হয় সেইটো দামতে দিম প্ৰাইচটো চেঞ্জ নকৰা প্ৰাইচ চেঞ্জ নকৰা আকৌ এবাৰ সুধিছো দাদা যিটো দাম কৈছো সেই দামতে দিবানে যিটো দাম কৈ আছা সেইটো দামতে পাই যাব মানে বহুতে বিলিভে নকৰিব মানে ইমান কম দাম বুলি ক'লে কিন্তু হয় যিটো শুনি আছে সেইটোৱে হয় দাদাহঁত হ'লচেলাৰো নহয় মানে ছুপাৰ হ'লচেলাৰতকৈ ওপৰত ন আপোনালোক আৰু কাৰণ কৈ দিছে প্ৰথমতে কোৱা হৈছে যে আপুনি গুৱাহাটী বাদ দিয়ক নৰ্থ ইষ্টতো কোনেও দিব নোৱাৰে ৰেটত তুমি দি আছা হয় নহয় গোটেই বহুত নৰ্থ ইষ্টত চাগে বহুত দোকানে তোমাৰ পৰা মাল লৈ আছে আৰু বহুত হ'লচেলাৰ মোৰ পৰা মাল লৈ হ'লচেলাৰ কৰি আছে মানে তোমাৰ পৰা হ'লচেলত লৈ আকৌ সি হ'লচেল কৰি আছে মানে ৰিহ'লচেল কৰি আছে ৰিচেল কৰি আছে মানে আপুনি যদি হ'লচেল শ্বপ এখন খুলিম বুলি ভাবিছে ইয়াৰ পৰা হ'লচেলত লৈ আকৌ যদি হ'লচেলতে বেচিম বুলি ভাবিছে তেতিয়াহ'লে আহি যাওক দাদাৰ এই শ্বপখনত হয়নে হয় এইটো ইয়াৰিং হয় এইবিলাক ইয়াৰিং এইটো কি দাদা এইটো ইয়াৰিং এইবিলাকো ইয়াৰিং দাদা এইবোৰ চব ইয়াৰিং এইবিলাক চব ইয়াৰিং এয়া চাওক কিমান ইয়াৰিং লেখা হৈ আছে এইবিলাক চব ইয়াৰিং এইবিলাকো ইয়াৰিং চব ইয়াৰিং ন এইবিলাক এয়া চাওক এইবিলাকো চাওক এইবিলাক চাওক
সব ইয়াৰিং ন দাদা সব ইয়াৰিং এইটো চাওক এইবিলাক চাওকচোন এইবিলাক কি ইউনিক ইয়াৰিং হয় এইবিলাক চাওক ইয়াৰিং সেইবিলাক চাওক সোমোৱা হৈ আছে ইয়াৰিং এইবিলাক তলত চাওক গোটেই ইয়াৰিং সোমাইছে দাদা ইয়াৰিঙৰ ষ্টাৰ্টিং প্ৰাইচ কিমান ইয়াৰিং ষ্টাৰ্টিং প্ৰাইচ 15 টকা 15 টকাৰ পৰা ইয়াৰিং ষ্টাৰ্ট হৈ যায় 15 টকাৰ পৰা ষ্টাৰ্টিং হয় মোৰ সঁচাকে সঁচাই 15 रुपीसৰ পৰা ইয়াৰিং পাই যাব এয়া চাওকচোন কালেকশ্যন এয়া চাওক 15 টকা কৰি এইবিলাক ইয়াৰিং হয় মানে যেনেকুৱা ডিজাইন লাগে যেনেকুৱা কালাৰ লাগে তেনেকুৱাই পাই যাব ন দাদা তোমাৰ ইয়াতে যেনেকুৱা কালাৰ লাগে যেনেকুৱা কোৱালিটি লাগে সব কোৱালিটি পাই যাব সব কোৱালিটি পাই যাব এইবিলাক প্ৰিমিয়াম হয় ন এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ কিমান দাদা এইটো 20 rupees 20 रुपीस ইয়াত কি আছে দাদা এটো সেম সেম মানে এটো এটা বক্স 20 টকা 20 টকা তোমাৰ পৰা নি কোনোবাই আৰামছে 25 টকাৰ হোলসেল কৰি দিব পাৰে হোলসেল কৰিব পাৰে আৰামছে হয় নে হয় বেছি নালাগে তেওঁ ইয়াৰ পৰা নি পেলাই 25 টকাৰ হোলসেল কৰিলে 5 টকা এপিছত লাভ পাই আছে কাৰণ হোলসেলত বেছি লাভ কো নাপায় নাপায় কিন্তু আৰামছে তোমাৰ পৰা নি বিজনেসও ষ্টাৰ্ট কৰিব পাৰিব মানে আপুনি যদি জুৱেলাৰী হোলসেল দোকান এখন খুলিম বুলি ভাবিছে আহি যাওক দাদাহঁতৰ পৰা মাল লৈ আপুনি জুৱেলাৰী হোলসেল দোকান খোলক আৰু নতুবা কোনোবাই যদি দোকানত আহিব নোৱাৰে ঘৰত বহি যদি অৰ্ডাৰ কৰিব বিচাৰে পাৰিবনে পাৰে ঘৰত বহি অৰ্ডাৰ কৰিব পাৰিব অৰ্ডাৰ কৰিব পাৰে এড্ৰেছটো মোক দিলে হ'ল মই কেনেকৈ মাল পঠাব লাগে পঠাই দিম তোমালোকৰ কুৰিয়াৰ পঠাই দিবা ন কোনোবাই যদি ভিডিঅ' কল কৰি চাব বিচাৰে হোৱাটছআপৰ ফটো বিচাৰে সব কৰি দিবা ঘৰত বহি অৰ্ডাৰ কৰিব পাৰিব ঘৰত বহি অৰ্ডাৰ কৰিব এটা অফিচিয়েল টাইমত আপুনি কল কৰিব তেতিয়াহে আপুনি ভিডিঅ' কল বিচাৰে বা ফটো ভিডিঅ' যি বিচাৰে পাই যাব ন তোমাৰ ইয়াতে ব্ৰেচলেট নেকি এইবিলাক এইটো ব্ৰেচলেট নহয় ব্ৰেচলেট ডিঙিতে লগোৱা ন এইটো ডিঙিত লগোৱা এইটো ডিঙিত লগোৱা লগতে বুলি কয় আচ্ছা লগতে এইবিলাক কাণফুলিও পাই যাব ন ইয়াৰিঙো পাই যাব এয়া চাওক কালেকশ্যন এয়া চাওক কিমান ইউনিক কালেকশ্যন এইটো চাওক কিমান ধুনীয়া লাগিছে কালেকশ্যন এইটো চাওক কিমান ইউনিক কালেকশ্যন দাদা ষ্টাৰ্টিং কিমান কৰি এইবিলাকৰ ষ্টাৰ্টিং আমাৰ ইয়াতে 40 টকাৰ পৰা আছে কিন্তু ইয়াতে যিখিনি লগা আছে এইটো 55 ৰ পৰা আছে ইয়াতে 40 টকাৰ পৰা ষ্টাৰ্টিং বাট এইবিলাক 55 रुपीस অনলি 55 रुपीस কৰি দোকানখনত লাইটটো মানে অলপ কম আছে পেনেল লাইটবিলাক লগোৱা আছে এইবিলাক চাওক গোটেই পেনেল লাইট লগোৱা আছে যাৰ বাবে কালাৰ পোহৰটো ইমান এটা স্পষ্টকৈ অহা নাই ন দাদা কিন্তু দোকানত ভিজিট কৰিলে ভালকৈ সব বস্তু চাব পাৰিব বা যদি আপুনি ভিডিঅ' কল কৰিব বিচাৰিছে ফটো বিচাৰে পাই যাব ন সব পাই যাব যেনেকা বিচাৰে তেনেকৈ পাই যাব এইবিলাক কি হয় দাদা এইবোৰ খাৰু হয় ল'ৰাৰ ছোৱালী এইবিলাক খাৰু চাওক কি ইউনিক প্ৰিমিয়াম খাৰু হয় দাদা এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ কিমান এইবোৰ মণিপুৰী গল্ডৰ হয় এইবিলাক মণিপুৰী গ'ল্ড এইটো 35 ৰ পৰা ষ্টাৰ্টিং হ'ব 35 रुपीसৰ পৰা এয়া চাওক মণিপুৰী গ'ল্ড হয় মানে গ'ল্ড পলিচ কৰা আছে ন এইবিলাক এয়া চাওক কি ইউনিক 35 रुपीसৰ পৰা ষ্টাৰ্টিং দাদা এইটো 40 rupees এইটো 40 रुपीस এইবিলাক চাওক পুৰা গ'ল্ড প্লেটেড ন এইটো 40 रुपीस ডিজাইনটো চাওকচোন ডিজাইনটো চাওক এটা খুলি দেখাব পাৰো দাদা এইটো চাওক ডিজাইনটো চাওক এয়া কি ইউনিক ডিজাইন দাদা 40 रुपीस সঁচাকৈ কৈ আছে 40 रुपीस আৰু এইবিলাক কি হয় দাদা এইটো খাৰু হয় এইটো খাৰু হয় চাওক এইটো পাথৰ লগোৱা আছে ন এইটো ইডি ষ্টন লগোৱা আছে এডি ষ্টনৰ খাৰু কিমান কৰি দাদা 70 কৈ আহিব 70 रुपीस হোলসেল দাম দাদা 70 रुपीस এইবিলাক কিমান কৰি দাদা এইবিলাক এইটো 75 এইটো 75 रुपीस এয়া চাওক কি ইউনিক ডিজাইনৰ হয় 75 रुपीस দাদা এইটো কক না এইটো 40 টকা এইটো 40 টকা এইটো গ'ল্ড পলিচ এইটো মণিপুৰী গ'ল্ড 4 পিছৰ আহিব 40 টকা 4 পিছ ল'লে পেকেটটো ল'ব লাগিব ন মানে 4 পিছ আহিব 40 টকা এক পিছত 10 টকা কৰি আহিব ন আপোনাৰ ইয়াতে মানে হোলসেল খাটাৰা হোলসেল এবাৰ আহিছোঁ কসমেটিকত এইবিলাক লিপষ্টিক ন দাদা এইটো চেল গৈছে ন ধৰকচোন আৰু চাওঁ মই এইটো এটা গৈছে এইটো লিপষ্টিক আছে ন দাদা এইবিলাক চব লিপষ্টিক হয় এচাওক ইয়াৰ পৰা অলপ ওলাই চেল হৈ যায় ন এইবিলাকৰ ষ্টাৰ্টিং প্ৰাইচ কিমান এইবোৰ আপোনাৰ 4 টকাৰ পৰা ষ্টাৰ্টিং 4 টকা কিন্তু এইটো 4 টকা নহয় লিপষ্টিক 4 টকাৰ পৰা ষ্টাৰ্টিং বাট এইটো 4 টকা নহয় কিন্তু 4 रुपीसৰ পৰা ষ্টাৰ্টিং এইটোৰ দাম কিমান এইটোৰ দাম আহিব আপোনাৰ 13 rupees 13 টকা এটা লিপষ্টিক 13 টকা হোলসেল দাম 13 रुपीस দাদা এইবিলাক কি এইবিলাক লিপষ্টিক নেকি এয়া চাওক এইবিলাক লিপষ্টিক দাদা এইবিলাকৰ দাম কিমান এইটো 17 টকা আহিব 17 টকা ইয়াৰ পৰা যোনটো দাদা 17 টকা এইবিলাক লিপষ্টিক কিমান কৰি এইটো 17 টকা আহিব এইবিলাক 17 টকা এয়া চাওক এইবিলাক লিপষ্টিক 17 টকা দাদা এইবিলাক লিপষ্টিকৰ দাম কিমান এইটো 4 rupees আহিব 4 টকা এইটো 4 টকা লিপষ্টিক 4 টকা কৰি আৰু এইটো এইবিলাক আপোনাৰ 8 rupees 8 টকা অনলি 8 रुपीस এইটো কি হয় দাদা এইটো ফাউন্ডেশন নেকি ফাউন্ডেশন নহয় এইটো পাউডাৰ মেকআপ নহয় মানে এইটো IC2 IC2 ন এইটো কিমান দাম IC2 55 रुपीस দাদা সঁচাকৈ কৈ আছে না আপুনি এইটো কি এইটো কাজল কিমান কৰি এইটো পিস এইটো 48 টকা ডজন 48 টকা ডজন এক ডজন আছে মানে এক পেকেট 48 টকা 12টা আছে ন 12 পিস কাজলৰ দাম 48 টকা হোলসেল দাম দাদা এইটো কি এলোভেৰা লোশন এটোৰ দাম কিমান এইটো 35 টকা 35 रुपीस আৰু এইবিলাক দাদা এইটো হেয়াৰ সিরাম কিমান কৰি হেয়ার সিরাম 55 কোয়ান্টিটি আৰু কম হ'ব এইটো
এইটো শ্যাম্পু হয় এইটো শ্যাম্পু কিমান দাম 55 55 rupees দাদা এইবিলাক কি হয় এইবিলাক এইটো জেল জেলটো কিমান কৰি এলোভেৰা জেল আপোনাৰ 45 টকা আহিব 45 rupees হোলসেল দাম দাদা সঁচাকৈ কৈ আছে পাৰফিউম বিলাকৰ দাম কওক না দাদা পাৰফিউম এইটো 75 আহিব এইটো 75 rupees 75 আহিব এইবিলাক এবাৰ 75 আহিব এইটো দাদা এইখিনি গোটেইখিনি 75 আহিব এই যোনটো পাৰফিউম নল 75 rupees আৰু এইটো পাৰফিউমৰ দাম কিমান এইটো 70 আহিব এইটো 70 rupees only 70 rupees এইবিলাক কি পাৰফিউম নেকি এইটো ৰুম স্প্ৰে হয় ৰুম স্প্ৰে কিমান কৰি 65 আৰু এইবিলাক এইটো সেন্ট হয় কিমান কৰি 80 rupees 80 rupees আৰু এইবিলাক কি হয় নেল পলিশ দাদা ষ্টাৰ্টিং প্ৰাইস কিমান নেল পলিশ নেল পলিশ ষ্টাৰ্টিং প্ৰাইস আপোনাৰ 9 টকা এইটো 20 টকা এইটো 20 টকা ষ্টাৰ্টিং নেল পলিশ ষ্টাৰ্টিং 9 টকাৰ পৰা এয়া চাওক ষ্টাৰ্টিং নেল পলিশ 9 টকাৰ পৰা দাদা এইবিলাকৰ কিমান কৰি এইটো 20 টকা আহিব এইবিলাক 20 টকা কৰি আৰু এইবিলাক তলৰ এইবিলাক এবাৰ ক্ৰীম হয় কফি কোম্পানী হয় ষ্টাৰ্টিং 20 টকা 20 rupees এইবিলাক নাইট ক্ৰীম দাদা কিমান কৰি এইবিলাকৰ এবাৰ আপোনাৰ 15 টকাৰ পৰা ষ্টাৰ্টিং হ'ব 15 rupees পৰা ষ্টাৰ্টিং আৰু এইবিলাক কি হয় দাদা এইবিলাক মেকআপ পন্স এইবিলাকৰ দাম কিমান দাদা মেকআপ পন্স আহিব আপোনাৰ এইটো পেকেটটো আহিব 25 টকা এইটো 6 পিস আছে 6 পিস মেকআপ পন্স 25 rupees হোলসেল দাম আৰু এইটো সিঙ্গেল পিস কিমান আহিব এইটো সিঙ্গেল পিস 12 পিস 12 টকা এইটো এইবিলাকো লিপষ্টিক নেকি দাদা লিপষ্টিক এয়া চাওক কিমান লিপষ্টিক ৰাখা হৈছে এয়া চাওক কিমান লিপষ্টিক ৰাখা হৈছে দাদা এইবিলাকৰ দাম কিমান এইটো ম্যাট কোম্পানী হয় ব্ৰাণ্ড এইটো 40 টকা আহিব 40 টকা আৰু এইটো লিপষ্টিক নেকি দাদা এইটো লিপষ্টিক এইবিলাকৰ দাম কিমান কৰি দাদা এইটো 19 টকা আহিব হে 19 টকা অনলি 19 rupees মানে আপুনি কসমেটিকৰ আইটেম বিচাৰি আছে বা জুৱেলাৰী আইটেম বিচাৰি আছে দাদাৰ এই সবখনত আহক A to Z পাই যাব দাদা আৰু কসমেটিক আইটেম আছেনে আৰু আছে মানে কসমেটিক আইটেম ইমান আছে যে দেখাই থাকিলে শেষ হৈ যায় ওপৰতো গোটেই কসমেটিক আইটেম হৈ আছে কিন্তু সেইটো গুদামত ৰখা হৈছে গুদাম নিচিনা কৰি ৰখা হৈছে ন দাদা যাৰ বাবে আপোনাক ওপৰত যাই দেখুৱাব নোৱাৰোঁ আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ গৈছে কিন্তু আপুনি জুৱেলাৰী আইটেম যদি বিচাৰি আছে দাদাৰ এই সবখনত আহক দাদা আৰু কিবা নেদেখোৱা জুৱেলাৰী আছে নেকি আছে আপোনালোক এইখিনি দেখুৱা নাই ইয়াততো খালি চাগে খাৰুৱে আছে ন দাদা এনে দেখাইছোঁ চাওক এইটো এটা খাৰুৰ কালেকশ্যন দাদা ধৰক এইটো এটা চাওক এয়া চাওক খাৰু চাওক মানে ইয়াতে চব খাৰুৱে ৰখা হৈ আছে ন দাদা যোনটোৱে নলওঁ যেনেকুৱা নলওঁ চব খাৰুৱে পাই যায় চাওক এয়া চাওক খাৰু বহুত ভেৰাইটিজ খাৰু পাব আপোনালোকে আহি যাওক চবখনত আহিলে আপুনি নিজৰ পচন্দৰ মতে বাছি ল'ব পাৰিব ন দাদা ইয়াতে আৰু এনেকুৱা নহয় যে আপুনি ইটো খুলিব বেয়া পাব দোকানীজনে সিটো খুলিব বেয়া পাব তেনেকুৱা নহয় ন দাদা ৰাখাই হৈ আছে বস্তুটো চাওক বজাৰৰ নিচিনা ৰাখা হৈছে এয়া চাওক তলত কেনেকুৱা কৰি ৰখা হৈ আছে সেইফালে চাওক এইফালে চাওক এইবিলাক চাওক গোটেই এনেকৈ ৰখা হৈছে কাষ্টমাৰ এই দাদাহঁত হয় কাষ্টমাৰ এনেকৈ ৰখা হৈ থাকে আৰু এনেকৈ আপুনি নিজে বাছি ল'ব পাৰে আপোনাৰ দোকানৰ বাবে আপুনি যদি বিজনেছ কৰিম বুলি ভাবিছে দাদাৰ এই চবখনত আহি যাওক যেনেকুৱা টাইপত লাগে তেনেকুৱা টাইপতে পাব আপুনি নিজে বাচক নিজৰ ইচ্ছামতে দাদা আপুনি ক'ৰ পৰা আহিছে আমাৰ ঘৰ বৰপেটাত আপুনি বৰপেটাৰ পৰা ইয়াত মাল নিব আহিছে গুৱাহাটীত মাল নিব আহিছে বৰপেটাৰ পৰা দাদা প্ৰাইচটো কেনেকুৱা পাইছে গুৱাহাটীৰ বাকী দোকানতকৈ এনে ভালে বেয়া নহয় দিয়ক কমত পাইছেনে গুৱাহাটীৰ বাকী দোকানবোৰতকৈ কমত পায় এখন দোকানত আৰু এইটো ভাল লাগিছে যে নিজে বাছি ল'ব পাৰে মাল ভাল লাগিছে ন হয় যে এনেকুৱা মাল পৰি থাকিব আপুনি নিজৰ ইচ্ছামতে বাছি লওক এই চবখনৰ পৰা দাদা আপোনাৰ দোকানখনৰ নাম হিৰামণি ষ্ট'ৰ নে হিৰামণি ষ্ট'ৰ গুগল মেপত মাৰিলে পাই যাব ন হিৰামণি ষ্ট'ৰ এড্ৰেছটো হৈ গ'ল জালুকবাৰী ফুলবাহী নগৰ 14 আৰু আপোনাৰ দাদা কণ্টেক্ট নাম্বাৰটো 6913845592 এই নাম্বাৰত কল কৰক আৰু আপুনি অনলাইন অৰ্ডাৰ কৰিব যদি বিচাৰিছে ঘৰতে বহি অনলাইন অৰ্ডাৰ কৰিব পাৰিব আপুনি দোকানত নাহাকে দোকান ভিজিট নকৰাকৈ অনলাইন অৰ্ডাৰ কৰিব পাৰিব ন